So hello everyone, আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কোঅৰ্ডিনেট জ্যামিতি। সো কোঅৰ্ডিনেট জ্যামিতি প্ৰতি বছৰে তোমালোকৰ 16 to 20 মাৰ্কছ তোমালোকে কনফাৰ্ম আহি আছে। সো কোঅৰ্ডিনেট জ্যামিতি কি কভাৰ কৰিম আমি। সো কোঅৰ্ডিনেট জ্যামিতি প্ৰথম চেপ্টাৰটোৰ পৰা আমি ষ্টাৰ্ট কৰিম পইণ্টছ, তাৰপিছত ষ্ট্ৰেট লাইন, চাৰ্কুল, পেৰাবোলা, ellipse and hyperbola. So এইকেইটা টপিক আমি কভাৰ কৰিম কোঅৰ্ডিনেট জ্যামিতি। সো প্ৰথম চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিছোঁ আজি, হয়তো এটা ভিডিঅ'টো হ'ব পাৰে বা আৰু এটা ভিডিঅ' লাগিব পাৰে। সো পইণ্টছ, সো পইণ্টছৰ প্ৰথমটো আছে আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা, এইটো তোমালোকে আগতো পাই আহিছা। সো এডাল লাইনৰ দুটা পইণ্টৰ মাজত ডিষ্টেঞ্চ উলিয়াব লাগে, x1 আৰু এইফালে দিয়া আছে ধৰি লোৱা x2 y2। ইয়াৰ পইণ্টৰ ডিষ্টেঞ্চ ওলোৱা ফৰ্মুলাটো কি হয়, ধৰি লোৱা এইটো ডিষ্টেঞ্চ দিছে d, সো d ইকুৱেল কেনেকৈ উলিয়াম, x2 minus x1 whole square plus y2 minus y1 whole square। এইটো তোমালোকে ওলাই যাব এই লাইনডাল পইণ্টৰ মাজৰ ডিষ্টেঞ্চ। সো নেক্সট এটা আছে, যদি তোমালোকৰ এটা লাইনক ডিভাইড কৰে, ধৰি লোৱা এটা লাইন দিয়া আছে, এইটো পইণ্ট দিয়া আছে x1 y1 আৰু এইটো দিছে x2 y2। যদি এই লাইনডালক এটা পইণ্ট ধৰি লোৱা p ধৰি ল'লোঁ, p পইণ্টটোৰ কোঅৰ্ডিনেট ধৰি ল'লোঁ xy, যদি ইয়াক দুটা অনুপাতত ভাগ কৰে m/n, এইটো ক্লাছ 10ত পাইছিলা তোমালোকে, দুটা অনুপাতত এইটো m পাৰ্ট এইটো n পাৰ্টত ভাগ কৰে, তেতিয়া আমি এই পইণ্টটো আমি কোঅৰ্ডিনেট কেনেকৈ পাওঁ, এইটো mx2 প্লাছ nx1, সো m1 nx1 ডিভাইডেড বাই m প্লাছ n, এইটো হৈ গ'ল x, আৰু yটো কেনেকৈ পাম, m y2 মানে এইটোৱে এইটোৰ লগত পূৰণ কৰিবা আৰু এইটোৱে এইটোৰ লগত পূৰণ কৰিবা, প্লাছ my1 ডিভাইডেড বাই m প্লাছ n, এইটো পাই যাম আমি এইটোৰ এই পইণ্টটোৰ কোঅৰ্ডিনেট। যদি আমাক কয় এক্সটাৰ্নেলি যদি ডিভাইড কৰে, ধৰি লোৱা এইটো লাইন দিছে, ধৰি লোৱা কৈছে তোমাৰ কুৱেশ্যনটো দিছে এক্সটাৰ্নেলি যদি এটা পইণ্টত ভাগ কৰে, ধৰি লোৱা পইণ্ট পিটো আমি এটা p of x হয়, ধৰি লোৱা এইটো দি আছে x1 y1, এইটো দিছে x2 y2। যদি এটা লাইনক এক্সটাৰ্নেলি ডিভাইড কৰে বুলি কয়, তেতিয়া আমি কি কৰি ল'ম, এইডাল লাইনত কি বুলি ল'ম, m/n। চিম্পল এনৰ জেগাত তোমালোকে -n বহাই দিবা, এইটো পাই যাবা, মানে এইটো মাজত মাইনাছ পাই যাবা মেইনলি, mx2 minus nx1 ডিভাইডেড বাই m minus n, my2 minus ny1 ডিভাইডেড বাই m minus n, এইটো হৈ যাব এক্সটাৰ্নেলি যদি ডিভাইড কৰে এটা পইণ্টৰ। তাৰ নেক্সট আছে চেণ্ট্ৰইড। যদি তোমালোকক কয় যে চেণ্ট্ৰইড উলিয়াব লাগে, এটা ট্ৰেংগুল দিয়া আছে যাৰ পইণ্টকেইটা হৈছে x1 y1 x2 y2 আৰু x3 y3। সো কৈছে যে এইটো চেণ্ট্ৰইডটো কিহে ডিন'ট কৰে, জিয়ে। সো চেণ্ট্ৰইড কিমান হ'ব সুধিছে। সো ইয়াৰ ফৰ্মুলাটো কি হয়, চেণ্ট্ৰইড ওলোৱা, চেণ্ট্ৰইড তিনিটা প্ৰথমতে x পাৰ্ট যোগ কৰি পেলাই 3 ডিভাইড কৰিব লাগে, x1 প্লাছ x2 প্লাছ x3/3, আৰু কি হ'ব y1 প্লাছ y2 প্লাছ y3/3, এইটো হৈছে আমাৰ চেণ্ট্ৰইড ওলোৱা ফৰ্মুলা। নেক্সট আছে অৰ্থ চেণ্টাৰ। অৰ্থ চেণ্টাৰ কাক কয়, ইট ইজ সো এইটো যদি ডেফিনেশ্যন লিখি লোৱা, আৰু চেণ্ট্ৰইডৰ ডেফিনেশ্যন কি, ইট ইজ দ্য intersection point, it is the intersection point of the median of triangle, এইটো হৈছে ইয়াৰ ডেফিনেশ্যনটো, মানে এইটো ইণ্টাৰছেকশ্যন হয়, ধৰি লোৱা ইয়াৰ তিনিডাল মিডিয়ান মানে যোনডাল কোনটোক ডিভাইড কৰিছে, সেইডাল মিডিয়ান যদি যায়, মাজেদি যায়, যোনটো পইণ্টৰ মানে এইটো ইণ্টাৰছেকশ্যন পইণ্টটো যোনটো হ'ব সেইটোক কয় চেণ্ট্ৰইড বুলি। নেক্সট লিখা অৰ্থ চেণ্টাৰ। অৰ্থ চেণ্টাৰ আমি ডিন'ট কওঁ h-এ। সো এইটো কি হয়, ইণ্টাৰছেকশ্যন অফ দ্য এল্টিটিউড অফ দ্য ট্ৰেংগল, মানে ইয়াৰ যোনবিলাক এল্টিটিউডছ হ'ব তেহেঁতৰ ইণ্টাৰছেকশ্যন পইণ্টটো, মানে ইণ্টাৰছেকশ্যন অফ altitudes of a triangle।
মানে এল্টিটিউডছ মানে কি পাৰপেণ্ডিকুলাৰ ধৰি লোৱা তোমালোকৰ এটা ট্ৰায়াঙ্গল দিয়া আছে এ বি চি এইটো দিছে x1 y1 x2 y2 আৰু এইটো দিছে x3 y2 সো ইয়াৰ যোনডাল পাৰপেণ্ডিকুলাৰ হ'ব ধৰি লোৱা এইটো পইণ্টৰ পৰা এইটোলৈ পাৰপেণ্ডিকুলাৰ এডাল আচ্ছা এইটোৰ পৰা এইটোলৈ পাৰপেণ্ডিকুলাৰ এডাল আৰু এইটোৰ পৰা এইটোলৈ পাৰপেণ্ডিকুলাৰ এডাল সো এই পাৰপেণ্ডিকুলাৰ এডালে যোনটো পইণ্ট যদি টাচ কৰিছে সেইটো কওঁ আমি অৰ্থ চেণ্টাৰ বুলি সো অৰ্থ চেণ্টাৰ নেক্সট আছে আমাৰ ইন চেণ্টাৰটো কি ইণ্টাৰছেকশ্যন অফ ইণ্টাৰনেল এংগল বাইচেক্টৰ নেক্সট আছে ইন চেণ্টাৰটোক আমি আই দেখুৱাওঁ এইটো কি কেনেকৈ ডিনোট কৰে ইণ্টাৰছেকশ্যন অফ ইণ্টাৰনেল এংগুল বাইচেক্টৰ মানে এটা তোমালোকৰ ট্ৰায়াঙ্গল দিছে সো এইটো ধৰি লোৱা এইডাল লাইন এইটো হৈছে ইণ্টাৰনেল এংগুল বাইচেক্টৰ মানে এই কোণটো এইডাল লাইনে সমানে দুভাগত বিভক্ত কৰিব মানে এইটো কোণ আৰু এইটো কোণ সমান হ'ব ইয়াতো এইটো কোণ আৰু এইটো কোণ সমান হ'ব আৰু ইয়াতো এইটো কোণ আৰু এইটো কোণ সমান হ'ব সো ইয়াৰ যোনটো পইণ্ট হ'ব সেইটো ক'ম আমি ইন চেণ্টাৰ বুলি সো ইন চেণ্টাৰ আমাৰ এটা সো ইন চেণ্টাৰটো কি হয় ইন চেণ্টাৰ বুলি ক'লে কওঁ ধৰি লোৱা এইটো এটা মানে চাৰ্কুল বনায় এই পইণ্ট দুটা য'ত টাচ কৰে এইটো পইণ্টক চেণ্টাৰ বুলি লৈ পেলাই আমি এটা চাৰ্কুল ড্ৰ কৰিব পাৰোঁ আৰু এইটো ইয়াত ফৰ্মুলা এটা আছে এইটো কেনেকৈ লিখিব পাৰোঁ আমি ধৰি লোৱা এইটো পইণ্ট দিছে আমাৰ এইডাল লাইন দিছে এ এইটো যদি মই বি এইটো চি আৰু এইটো পইণ্ট দিছে আমাৰ x1 y1 এইটো দিছে x2 y2 আৰু এইটো দিছে x3 y3 সো ইন চেণ্টাৰটো কেনেকৈ উলিয়াওঁ অপজিট এইডাল লাইনৰ লেংথটো কিমান এ এই অপজিট লেংথডালে ইয়াৰ লগত পূৰণ কৰি এইটোৱে এইটোৰ লগত পূৰণ হ'ব বিটো ইয়াৰ অপজিট কি x2 পইণ্ট আৰু চি লেংথডালৰ অপজিট কি এইটো পইণ্ট সো এইকেইটা যোগ হ'ব মানে অপজিট মানে a ইনটু x1 প্লাছ b ইনটু অপজিট কি x2 b x2 আৰু c লাইনডালৰ এইটো লেংথডালৰ অপজিটটো কি c x3 প্লাছ c x3 ডিভাইডেড বাই 3 এইটো পালোঁ এটা পইণ্ট ডিভাইডেড বাই 3 নহয় এইটো হ'ব a প্লাছ b প্লাছ c আৰু নেক্সটটো হ'ব y লগত a y1 প্লাছ a y2 প্লাছ b y2 প্লাছ c y3 ডিভাইডেড বাই a প্লাছ b প্লাছ c এইটো হ'ব আমাৰ ইন চেণ্টাৰ ফৰ্মুলা নেক্সট আমাৰ কনচেপ্টটো হৈছে এৰিয়া অফ এ ট্ৰায়াঙ্গল যদি আমাক তিনিটা পইণ্ট দিয়া থাকে আৰু আমাক এৰিয়া উলিয়াব লাগে তেতিয়া কেনেকৈ এনেইতো আমি এৰিয়া জানো যে হাফ ইনটু বেছ ইনটু হাইট সেইটো চিষ্টেমত উলিয়াওঁ সো এৰিয়া ইয়াত কেনেকৈ উলিয়াবা ধৰি লোৱা তোমালোকক তিনিটা পইণ্ট দিয়া আছে x1 y1 x2 y2 আৰু x3 y3 সো এইকেইটাৰ এৰিয়াটো উলিয়াব লাগে পইণ্ট এটা কেনেকৈ উলিয়াম প্ৰথমতে আমি লিখি ল'ম x1 y1 এনেকৈ লিখি ল'ম ছেকেণ্ডটোত পইণ্ট লিখিম x2 y2 আৰু থাৰ্ডটো লিখিম x3 y3 আকৌ কি কৰিম প্ৰথমটো আকৌ ৰিপিট কৰি দিম ওপৰ লাইনটো x1 y1 এনেকৈ লিখি ল'লোঁ তাত ডিটাৰমিনেণ্ট দিম এইটো আমি এৰিয়া হৈ যাব মানে এতিয়াতো পূৰণ কৰিব লাগিব এইটো এৰিয়াৰ লগত পূৰণ হ'ব x1 y2 সো এৰিয়াটো কেনেকৈ পাম সো এৰিয়া হৈ যাব ইয়াত এৰিয়াটো আমি কি লিখাম ডিটাৰমিনেণ্টটোকে এৰিয়া বুলি কয় ডেল ইকুৱেল টু এৰিয়া সো এইটো কি হ'ব হাফ লিখিম হাফটো থাকেই তোমালোকে এৰিয়া জানা হাফ ইনটু বেছ ইনটু হাইট হাফটো থাকে সো হাফটো লিখিলোঁ তাৰপিছত কি লিখিম এৰিয়া কি হ'ব এইটো পূৰণ হ'ব x1 y2 মাইনাছ এইটো পূৰণ হ'ব x2 y1 হ'ল প্লাছ আহিব মাজত সো প্লাছ আহি কি হ'ব আকৌ এইটোৱে ইয়াৰ লগত পূৰণ হ'ব x2 y3 মাইনাছ কি লিখিম x3 y2 তাৰপিছত লাষ্টত কি হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব x3 y1 মাইনাছ কি হ'ব x1 y3 এইটো হৈ যাব আমাৰ এৰিয়া ওলোৱা ফৰ্মুলা সো এইটো মনত ৰাখিবা ডাইৰেক্ট এপ্লাই কৰি দিব পাৰা এইটো ফৰ্মুলা প্ৰথমতে তিনিটা পইণ্ট দিয়া থাকিব প্ৰথমতে আমি লিখি ল'ম এইটো চিষ্টেমত x1 y1 ধৰি লওক 1 2 দিয়া আছে 1 2 2 3 দিয়া আছে তাৰপিছত পইণ্ট দুটা দিয়া আছে তেনেকৈ লিখি ল'ম গোটেইকেইটা এনেকৈ তাৰপিছত এনেকৈ পূৰণ কৰি যাম ক্ৰছ পূৰণ কৰি যাম
প্ৰথমটো পূৰণ এই লিখিম, তাৰপিছত পিছতো মাইনাছ কৰিম, মাজত প্লাছ দিম, এইটো চিষ্টেমত লিখি ল'বা ওলাই যাব। চ' আমাৰ এইটো যদি কুৱেশ্যন কৰা এটা কুৱেশ্যনটো দিয়া আছে, ফাইণ্ড দ্য ভেলুজ অফ কে for which the points k plus 1 2 minus k, second point is 1 minus k and 2 plus k 3 minus k are collinear. কৈছে যে ফাইণ্ড দ্য ভেলুজ অফ কে ফৰ হুইচ দ্য পইণ্টছ আৰ কলিনিয়াৰ। কলিনিয়াৰ মানে কি বুজা? কলিনিয়াৰ মানে এডাল লাইনত আছে, মানে তিনিটা পইণ্টকেইটা দিছে x+1 2 minus k, ছেকেণ্ড পইণ্টটো দিছে 1 minus k আৰু থাৰ্ড পইণ্টটো দিছে 2 plus k 3 minus k। এইকেইটা পইণ্ট কলিনিয়াৰ। কলিনিয়াৰ মানে কি বুজা? এই তিনিটাৰ যোনটো ট্ৰেংগুলটো নবনে ইয়াৰ পৰা, মানে ইয়াত এৰিয়া কি হ'ব 0 হৈ যাব, ইয়াৰ পৰা ট্ৰেংগুল বনিব নবনে। চ' ইয়াৰ এৰিয়া মানে 0 হৈ যাব ট্ৰেংগুলাৰ এৰিয়াটো, বিকজ এটা লাইনতে আছে। সেই ট্ৰেংগুলাৰ এৰিয়া কি হৈ যাব 0 হৈ যাব। চ' এইটো যদি আমি ছেম আগৰ সময়ত লিখি লওঁ, প্ৰথমতে কি পইণ্টকেইটা লিখি ল'ম x+1 2 minus k, প্ৰথম পইণ্টটো লিখিলোঁ, ছেকেণ্ড পইণ্টটো লিখিম 1 minus k, থাৰ্ড পইণ্টটো লিখিম 2 plus k আৰু 3 minus k, আৰু আকৌ প্ৰথম পইণ্টটো ৰিপিট কৰি দিম, মানে k+1 2 minus k ডিটাৰমিনেণ্ট দি দিম। এতিয়া আমি ইয়াত লিখি ল'ম, প্ৰথমতে কি কৰিম হাফ এটা আহিব, ডিটাৰমিনেণ্ট চিন দিলোঁ, মড চিন দিলোঁ, তাৰপিছত কি কৰিম এইটো পূৰণ হ'ব ইয়াত, মানে k+1 ইনটু মাইনাছ k আহিলে, তাৰপিছত এইটোৱে পূৰণ হ'ব, কিন্তু ইয়াত কি হ'ব মাইনাছ আহিব, 1 minus k 2 minus k, এইটো হৈ গ'ল ফাৰ্ষ্ট পাৰ্টটো কমপ্লিট, মাজত প্লাছ আহিব। এতিয়া ছেকেণ্ড পাৰ্টটোলৈ যাম, এইটোৱে পূৰণ হ'ব, মানে 1 minus k ইনটু 3 minus k, তাৰপিছত এইটো পূৰণ হ'ব, কিন্তু মাজত মাইনাছ আহিব 2 plus k minus k, আকৌ দিলোঁ ডাঙৰ ব্ৰেকেট। নেক্সট লাষ্টৰ এইটো পূৰণ হ'ব 2 plus k ইনটু 2 minus k, মাইনাছ আহিব মাজত, এই দুটা পূৰণ হ'ব k+1 ইনটু 3 minus k আহিলে মোৰ 0, ডিটাৰমিনেণ্ট 0। চ' এইটো হৈ গ'ল ইকুৱেল টু 0। চ' এইটো চিম্বল কেলৈ দিওঁ আমি, বিকজ এৰিয়া সদায় পজিটিভ হয়, সেইকাৰণে এইটো চিম্বল দিয়া হয়। চ' এতিয়া যদি আমি এইটো চল্ভ কৰোঁ, চ' বহুতকেইটা মোহাৰি দিছোঁ। চ' প্ৰথমতে এতিয়া হাফ, এটা যদি পইণ্ট কৰোঁ -k² -k, তাৰপিছত এইটা মাইনাছ আহিব মাজত, এই দুটা পূৰণ কৰা 2 minus k minus 2k plus k², এইটো আহি গ'ল আমাৰ ফাৰ্ষ্ট পাৰ্টটো। এতিয়া আহিম ছেকেণ্ড পাৰ্টটোলৈ, প্লাছ 3 minus k minus 3k plus k², ইয়াত আহিব এটা ব্ৰেকেট দিবা মাইনাছ, এতিয়া ছেকেণ্ড পাৰ্টটো এইটো k হয় মাইনাছ k, মাইনাছ 2k, মাইনাছ মাইনাছ এইটো প্লাছ হৈ যাব, চ' এইটো প্লাছ লিখা, এইটো কৰিলে 2k প্লাছ k² আহিলে, থাৰ্ডটো 2 ইনটু 2 2। চ' এইটো যদি চোৱা a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাত আছে, 2 plus k ইনটু 2 minus k, চ' a² মাইনাছ b² ফৰ্মুলাত লগাই দিয়ে, মাইনাছ k² a² মাইনাছ b²। এইটো যদি কৰোঁ আমি ব্ৰেকেট দিলোঁ, পূৰণ কৰি দিয়া, এটা 3k মাইনাছ k² প্লাছ 3 minus k, এতিয়া এইটো চল্ভ কৰি দিয়া ওলাই যাব, ইকুৱেল টু 0 আছে, এইফালে এৰিয়া 0 দি আছে। চ' এতিয়া আমি এইটো চল্ভ কৰিম। চ' প্ৰথমতে ব্ৰেকেটকেইটা উঠাব লাগিব, চ' -k² minus k, এইটো হৈ যাব -2, চ' k ইনটু k মাইনাছ 3k, মাইনাছে মাইনাছে আগত আহিব প্লাছ, মানে প্লাছ 3k, এইটো প্লাছ k² আছে, মাইনাছ আছে আগত, চ' এইটো হৈ যাব -k²। নেক্সট এইটো 3 × 4 হৈ যাব, 3 minus 4k plus k² plus 2k plus k², এইটো যদি চাওঁ 2 × 4 minus k² মাইনাছ আছে,
মাইনাছ 3k মাইনাছ k কিমান হ'ব 2k মাইনাছে কোন খাব মাইনাছ 2k হৈ যাব মাইনাছ k স্কোৱাৰ আছে মাইনাছে মাইনাছে প্লাছ k স্কোৱাৰ প্লাছ 3 আছে মাইনাছ 3 এইটো হৈ যাব ইকুৱেল টু 0 এতিয়া কটাকটি যায় নেকি চোৱা চ' মাইনাছ k স্কোৱাৰ প্লাছ k স্কোৱাৰ মাইনাছ k স্কোৱাৰ প্লাছ k স্কোৱাৰ গ'ল মাইনাছ k স্কোৱাৰ প্লাছ k স্কোৱাৰ কাট খাই গ'ল নেক্সট মাইনাছ 2k প্লাছ 2k চ' আৰু কি চ' এতিয়া কি থাকিলে চ' হাফ ইনটু এইটো হৈ যাব 2k প্লাছ 2k হৈ যাব এইটো থাকিব মাইনাছ 2 প্লাছ 3 মাইনাছ 4k প্লাছ 4 আৰু লাষ্টত মাইনাছ 3 চ' এইকেইটা লাষ্টত থাকিলেগৈ চ' এতিয়া হাফ ইনটু এইটো মোৰ চিন আছে এইটো হৈ যাব 2k মাইনাছ 2k এইটো হৈ যাব 1 থাকিব ইয়াৰ পৰা আৰু ইয়াৰ পৰা 1 আহিব k 2 ইকুৱেল টু 0 চ' 2 চবতকৈ কাট খাই যাব মাইনাছ k প্লাছ 1 ইকুৱেল টু 0 চ' ইয়াৰ পৰা 2 যদি কমন লোৱা হয় 2 কাট খাই যাব চ' মাইনাছ k প্লাছ 1 ইকুৱেল টু 0 মানে k ইকুৱেল টু কেনেকুৱা হৈ গ'ল 1 এইটো হৈ গ'ল আমাৰ এনচাৰ চ' এনেকুৱা ফৰ্মেটৰ কুৱেশ্যনবিলাক এণ্টাৰভিউ হিচাপে কৰিব পাৰি এৰিয়াৰ দ্বাৰা চ' আমাৰ নেক্সট যদি তোমালোক সেইটো আগতে পাই আহিছা বা অলপ কিছুমান নাজানিব পাৰা যদি আমাক দুটা পইণ্ট দিয়া আছে -4.75 তেতিয়া ইয়াৰ শ্লোপ কি হয় শ্লোপ উলিয়াব লাগে কেনেকৈ মানে m উলিয়াব লাগে m কি হ'ব সুধিছে চ' শ্লোপ কি হয় যদি তোমাৰ দুটা পইণ্ট দিয়া আছে x1 y1 আৰু x2 y2 ইয়াৰ যদি শ্লোপ উলিয়াব লাগে তেতিয়া আমি কি কওঁ y2 মাইনাছ y1 y কেইটা ওপৰত লিখোঁ মাইনাছ কৰি আৰু x2 মাইনাছ x1 এইটো হৈ যায় আমাৰ শ্লোপৰ ফৰ্মুলা তো ইয়াত বহুৱাই দিলে কি হৈ যাব m 5 মাইনাছ 2 ডিভাইডেড বাই 7 প্লাছ 4 মানে 3/11 এইটো হৈ যাব শ্লোপ লাইন ইকুৱেলি যদি আমাক তোমালোকক দিয়া আছে লাইন ইকুৱেলি ইনক্লাইন তো কুৱেশ্যনত কেতিয়াবা তোমালোকৰ ডাইৰেক্ট নকয় শ্লোপটো দিয়া নাথাকে বা তেনেকুৱা এটা ফৰ্মুলা দিয়া থাকে লাইন ইকুৱেলি ইনক্লাইন ইকুৱেল ইণ্টাৰচেপ্ট ইন কোঅৰ্ডিনেট এক্সিছ যদি এইটো ৱৰ্ড পোৱা লাইন ইকুৱেলি ইনক্লাইন মানে ধৰি লোৱা এটা লাইন দিয়া আছে ইকুৱেলি ইনক্লাইন মানে এডাল এক্সিছ আৰু ৱাই এক্সিছ ইকুৱেলি ইনক্লাইন হৈ আছে দুইটাতে মানে ইকুৱেলি এংগুল কৰি আছে তেতিয়া আমি কি লিখিব পাওঁ ইকুৱেলি ইনক্লাইন দুটা ছাইডৰ পৰা হ'ব পাৰে এটা আছে এইটো ছাইডতো হ'ব পাৰে এইটো ছাইডতো হ'ব পাৰে চ' ইয়াত কি হয় শ্লোপ 1 আৰু -1 এই দুটা মনত ৰাখিবা ইকুৱেলি ইনক্লাইন দেখাৰ লগে লগে m ইকুৱেল টু শ্লোপ 1 আৰু -1 হয় আৰু এটা দিয়া আছে ইকুৱেল ইণ্টাৰচেপ্ট যদি তোমালোকে পোৱা ইকুৱেল ইণ্টাৰচেপ্ট উইথ কোঅৰ্ডিনেট এক্সেছ যদি দিয়ে ইকুৱেলি ইনক্লাইন ইণ্টাৰচেপ্ট উইথ কোঅৰ্ডিনেট এক্সেছ তেতিয়া শ্লোপ কি হ'ব m ইকুৱেল টু সদায় -1 হ'ব মানে ইয়াৰ ডায়েগ্ৰামটো কেনেকুৱা হয় চাবলৈ গ'লে ইকুৱেল ইণ্টাৰচেপ্ট এইটো হ'ব আৰু এটা হ'ব এইটো চ' ইয়াত মানে এইটো মনত ৰাখিবা শ্লোপ ইকুৱেল টু -1 হ'ব ইকুৱেলি ইণ্টাৰচেপ্ট যদি দেখা চ' আৰু এটা দিছে এংগল বিটুইন টু লাইনছ যদি দুডাল লাইনৰ মাজত এংগুল উলিয়াব লাগে এংগুল বিটুইন টু লাইনছ তেতিয়া আমি কি লিখিব পাৰোঁ শ্লোপ যদি লাইনডালৰ শ্লোপ দিয়া আছে m1 আৰু m2 তেতিয়া আমি শ্লোপ কেনেকৈ লিখিব পাৰোঁ এংগুল কেনেকৈ উলিয়াব পাৰোঁ tan θ ইকুৱেল টু m1 মাইনাছ m2 ডিভাইডেড বাই 1 প্লাছ m1 ইনটু m2 এইটো হৈছে দুডাল লাইন যদি দিয়া থাকে সিহঁতৰ মাজত শ্লোপটো চ' এতিয়া আমি যদি এটা লাইনৰ শ্লোপ কেনেকৈ উলিয়ায় a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 এইটো লাইন দিয়া আছে ধৰি লোৱা লাইন এটা দিয়া আছে ইয়াৰ শ্লোপ কেনেকৈ পাবা চ' শ্বৰ্ট ট্ৰিক হয় শ্লোপ উলিয়াবলৈ হ'লে মাইনাছ অফ এক্স কোঅৰ্ডিনেট ডিভাইডেড বাই ৱাই কোঅৰ্ডিনেট নহয় এইটো আছে কোএফিচিয়েণ্ট মাইনাছ অফ এক্স কোএফিচিয়েণ্ট এক্সৰ মানে মাইনাছ কৰি পেলাই এক্স কোএফিচিয়েণ্টটো লিখিবা নিগেটিভ চাইন এটা আহিব এক্স কোএফিচিয়েণ্ট বাই ৱাই কোএফিচিয়েণ্ট
ইয়াত এক্স কোএফিচিয়েণ্ট কি দি আছে -a1, সো এইটো হৈ যাব -a1 আৰু y কোএফিচিয়েণ্ট কিমান দি আছে b1, সো এইটো হৈ যাব স্লোপ b1। সো এনেকৈ আমি স্লোপ উলিয়াম। ধৰি লোৱা দুডাল লাইন যদি পেৰেলেল হয়, ধৰি লোৱা a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 আৰু এডাল লাইন দিয়া আছে a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0। যদি আমাক কয় যে এই দুডাল লাইন পেৰেলেল যদি হয় তেতিয়া কি হয়, ইয়াৰ ধৰি লোৱা ইয়াৰ শ্লোপ m1 প্ৰথম ইকুৱেশ্যনটো, ছেকেণ্ডটো m2, এই দুটা শ্লোপ ইকুৱেল হয়। মানে কি বুজো আমি শ্লোপ কেনেকৈ উলিয়াই -a1 x কোএফিচিয়েণ্ট a1 y কোএফিচিয়েণ্ট b1 -a2/b2 এইটো হয় মানে আল্টিমেটলি চাবলৈ গ'লে তোমালোকৰ এই কোএফিচিয়েণ্ট দুটা তোমালোকে সদায় ইকুৱেল পাবা। যদি দুডাল লাইন ধৰি লোৱা পেৰেলেল দিয়া আছে, 2x প্লাছ 3y প্লাছ 5 ইকুৱেল টু 0 আৰু এডাল পাবা 2x প্লাছ 3y প্লাছ 6 ইকুৱেল টু 0। এই দুটাৰ x কোএফিচিয়েণ্ট ছেম, y কোএফিচিয়েণ্টটো ছেম, সো এই দুটা লাইন আমি কি বুলি কওঁ, পেৰেলেল লাইন বুলি কওঁ। সো এই দুটা লাইন পেৰেলেল লাইন। আৰু পেৰেলেলত কি হয়, m1 শ্লোপ ইকুৱেল হয়। আৰু পাৰপেণ্ডিকুলাৰ লাইন যদি হয়, পাৰপেণ্ডিকুলাৰ টু লাইনছ আৰ পাৰপেণ্ডিকুলাৰ, যদি শ্লোপ দুটাৰ পূৰণফল -1 হয় তেতিয়া আমি কি বুলি কওঁ, পাৰপেণ্ডিকুলাৰ বুলি কওঁ। আৰু এটা ট্ৰিক আছে তোমালোকে, যদি তোমালোকক দিয়া আছে, চ' মই সেইবিলাক কৈছোঁ ভালকৈ, যদি তোমালোকক দিয়া আছে শ্লোপ, ধৰি লোৱা এডাল লাইন শ্লোপ দিয়া আছে -2/3, এতিয়া তোমালোকক উলিয়াব লাগে পইণ্টটো দিয়া আছে ধৰি লোৱা 1,2, সো এডাল লাইন উলিয়াব লাগে যাৰ শ্লোপ দিয়া আছে -2/3 আৰু পইণ্টটো দিয়া আছে 1, 2। প্ৰথমতে কি কৰিম, এই শ্লোপটোকে আমি ইকুৱেশ্যনটো উলিয়াব জানিব লাগিব। কেনেকৈ কৰিম, মাইনাছ দিয়া আছে, সো কি কৰিম, প্ৰথমতে 2 × x, এইটো এক্সৰ কোএফিচিয়েণ্ট আছিলে শ্লোপত, 2 × x, ওপৰটোত এক্সৰ লগত পূৰণ কৰিম। যদি মাইনাছ দিয়া থাকে তেতিয়া ইকুৱেশ্যনটো প্লাছে ফুল খাব, মানে +3y হ'ব। যদি এইটো দিয়া আছিলে m ইকুৱেল টু 2/3, তেতিয়া হ'ব 2x - 3y। ইয়াত মাইনাছ আহিব তেতিয়া, মানে ইয়াত আল্টিমেটলি মাইনাছ আহে। ধৰি লোৱা এইটো ডাইৰেক্ট লিখিছোঁ মই, এইটো ধৰি লোৱা মাইনাছ আহে ইয়াত, আৰু ইয়াত -3y, মুঠতে মাইনাছ থাকিলে প্লাছে ফুল খাব, মানে মাইনাছ প্লাছ হৈ যাব। সো এইটো হৈ যাব +3y। তাৰপিছত আহিব মাইনাছ চিন এটা দিবা, ব্ৰেকেট এটা দিবা, 2 × এক্সৰ জেগাত কি লিখিম আমি 1, এই পইণ্টটো মাজেদি গৈছে 1 প্লাছ 3, y জেগাত কি লিখিম 2 লিখিম, ইকুৱেল টু 0। এইটো হৈ যাব আমাৰ ইকুৱেশ্যন। সো 3y - 2 + 6 ইকুৱেল টু 0। সো 2x + 3y - 8 ইকুৱেল টু 0। সো এইটো হৈ যাব আমাৰ, এনেকৈ আমি এডাল লাইন যোনটো এইটো শ্লোপ দিয়া আছে আৰু 1, 2 পইণ্টৰ মাজেদি যায়। তোমালোকে এটা কৰিব পাৰা, সো m ইকুৱেল টু -1/2 আৰু পইণ্টটো দিয়া আছে 0,3। সো এইটোৰ যোনটো ইকুৱেশ্যন আহিব তোমালোকে কমেণ্ট বক্সত লিখি দিবা। এইটো যোনে যোনে পাৰা -1/2, এই ছেম টু ছেম প্ৰচেছ, -1/2 এইটো লাইনটো উলিয়াব লাগে, মানে শ্লোপ দিয়া আছে -1/2 আৰু পইণ্টটো 0,3 বিন্দুৰ মাজেৰে গৈছে। সো এইটো ইকুৱেশ্যনটো উলিয়াব লাগে। সো কমেণ্ট বক্সত তোমালোকে লিখি দিবা। সো পইণ্টছত ইমানেই আছিলে। আৰু নেক্সট আমি ষ্ট্ৰেইট লাইনলৈ গৈছোঁ। সো ষ্ট্ৰেইট লাইন, নেক্সট ষ্ট্ৰেইট লাইন, ষ্ট্ৰেইট লাইন টপিকটো তোমালোকে আগত পাই আহিছা। সো ষ্ট্ৰেইট লাইন কি হয়, ধৰি লোৱা তোমাক এটা লাইন দিয়া আছে, সো y ইকুৱেল টু mx + c, এইটো ইকুৱেশ্যনটো হৈছে এটা ষ্ট্ৰেইট লাইনৰ জেনেৰেল ফৰ্মুলা। y ইকুৱেল টু mx, শ্লোপ ফৰ্ম, মানে এইটো শ্লোপ ইণ্টাৰচেপ্ট ফৰ্ম বুলি কয়, এইটো y ইকুৱেল টু mx + c। সো m কি ইয়াত শ্লোপ, আৰু c টো কি হয় ইয়াত কনষ্টেণ্ট। এই কনষ্টেণ্টটো মানে ডিষ্টেঞ্চটো ক'ত লয়, y এক্সিছত লয়, মানে y এক্সিছ। সো ইয়াত শ্লোপ কি হয়, শ্লোপ মানে এইটোক কয় আমি m, ইয়াৰ যোনটো এংগুল tan θ, m মানে আচলতে tan θ হয় ন। সো এই এংগুলটো কয় শ্লোপ বুলি। আৰু
এক্সিছডালক এই লাইনডালে যোনটো কাটিছে আৰু ইয়াৰ পৰা 0 পৰা যোনটো ডিষ্টেঞ্চ সেইটোক কয় আমাৰ চি বুলি। যদি আমাক লাইনটো এনেকুৱা দিয়া থাকে, ধৰি লোৱা এনেকুৱা দিয়া আছে, ইয়াৰ পৰা যদি আমি এংগলটো জোখোঁ এইটো 90 ডিগ্ৰীকৈ ডাঙৰ হৈ যায়। চ' এইটো হৈ যাব শ্লোপ ইয়াত নিগেটিভত গুচি যাব, মানে ইয়াত শ্লোপ কিমান হৈ যাব, শ্লোপ ইয়াত হৈ যাব -m। যদি আমাক দিয়া থাকে লাইনডাল এনেকুৱা ফৰ্মত, চ' এইটোলৈ যদি চোৱা, চ' এইটোত যদি এনক্ল'জাৰ এইটো যদি ইয়াৰ পৰা জোখা এক্সিছৰ পৰা, চ' এইটো শ্লোপ কি 90 ডিগ্ৰীতকৈ সৰু এইটো কোণ, চ' এইটো হৈ যাব শ্লোপ পজিটিভ। মানে ইয়াত ইকুৱেশ্যনটো কি হ'ব, y = -mx, চি কি এইটো যাব চিটো ওপৰলৈ আছে পজিটিভ, -x + c, ইয়াৰ ইকুৱেশ্যনটো হৈ যাব। ইয়াৰ ইকুৱেশ্যনটো কি হৈ যাব, ইয়াত যদি চোৱা চিটো তললৈ আছে মানে -c, কিন্তু শ্লোপটো কি পজিটিভ, চ' ইয়াত ইকুৱেশ্যনটো কি হৈ যাব, y = mx - c। এইটোকে শ্লোপ ইণ্টাৰচেপ্ট ফৰ্ম অফ ষ্ট্ৰেট লাইন। চ' শ্লোপ পইণ্ট ফৰ্ম যদি তোমালোকৰ দুটা পইণ্ট দিয়া থাকে, ধৰি লোৱা এডাল লাইন দিয়া আছে এক্স এক্সিছ ৱাই এক্সিছ, চ' ইয়াত দিয়া আছে ধৰি লোৱা এডাল লাইন আৰু ইয়াত এটা পইণ্ট দিয়া আছে, এইটো দিয়া আছে থিটা। চ' এইটোৰ শ্লোপ কিমান, m = tan থিটা, শ্লোপ m হ'ব ইয়াত, m ধৰি লৈছোঁ। আৰু এইটো ধৰি লোৱা পইণ্ট দিয়া আছে x1 y1 আৰু এটা পইণ্ট দিয়া আছে x2 y2। এতিয়া কৈছে এইডাল ইকুৱেশ্যনটো কি হ'ব, চ' এইটো কেনেকৈ উলিয়াম, প্ৰথমতে কি লিখিম আমি, x1 y1 দুটা পইণ্ট দিয়া আছে ন, x2 y2 আৰু শ্লোপ কি ইয়াত m, এই তিনিটা বস্তু আমি লিখি ল'লোঁ। চ' আমি কি কৰিম এতিয়া, ইকুৱেশ্যনটো লিখিম। চ' y মাইনাছ প্ৰথম লাইনটো y - y1 লিখিলোঁ, তাৰপিছত কি লিখিম, m লিখিম শ্লোপটো ইনটু x - x1, আৰু শ্লোপটো আমি ইয়াৰ আগত পাইছিলোঁ কি বুলি, দুটা লাইন যদি দিয়া থাকে শ্লোপ কেনেকৈ উলিয়াওঁ, y2 - y1 / x2 - x1। চ' অলপ আগতে এইটো লিখিছিলোঁ আমি y2 - y1 / x - x1। চ' এইটো হৈছে ইকুৱেশ্যন অফ এ শ্লোপ ইণ্টাৰচেপ্ট ফৰ্ম। এইটো ইকুৱেশ্যন এনেকৈ উলিয়াই, দুটা পইণ্ট দিয়া থাকিব আৰু শ্লোপ দিয়া থাকিব, তোমালোকে ইকুৱেশ্যনটো উলিয়াব লাগে। চ' এইটো আমি এনেকৈ উলিয়াওঁ, জেনেৰেল ইকুৱেশ্যন অফ ষ্ট্ৰেট লাইন। এইটো জানাই জেনেৰেল ইকুৱেশ্যন অফ ষ্ট্ৰেট লাইন, জেনেৰেল ইকুৱেশ্যন অফ ষ্ট্ৰেট লাইন এইটো কি হয়, ax + by + c = এইটো হৈছে আমাৰ জেনেৰেল ইকুৱেশ্যন অফ এ ষ্ট্ৰেট লাইন। আমাৰ এটা কুৱেশ্যন দিয়া আছে, ইকুৱেশ্যন অফ দ্য ষ্ট্ৰেট লাইন মেকিং ইকুৱেল ইণ্টাৰচেপ্ট অন দ্য axis and passing through the point 24 is. So equation of the straight line making equal intercept. So এইটো মই অলপ আগত কৈছিলোঁ যে ইকুৱেল ইণ্টাৰচেপ্ট এনেকুৱা ফৰ্ম দি দিব অন দ্য এক্সিছ এণ্ড পাছিং থ্ৰু দ্য পইণ্ট 24। চ' ইকুৱেল ইণ্টাৰচেপ্ট মানে কি পাইছিলোঁ আমি, শ্লোপ সদায় -1 হয়। চ' -1 হয় শ্লোপ, আৰু পইণ্টটো কি দিয়া আছে 2,4। চ' এডাল লাইন যাৰ শ্লোপ দিয়া আছে আৰু পইণ্টটো দিয়া আছে। আমি ইয়াৰ আগত ইকুৱেশ্যনটো কি পাইছিলোঁ, y - y1 × m × x - x1। সেই শ্লোপ দিয়া আছে -1 আৰু x1 y1 দিয়া আছে 24। সেই বহুৱাই দিলে আমি ইকুৱেশ্যনটো পাই যাম, y মাইনাছ কি হ'ব, y1 ৰ জেগাত 4, শ্লোপৰ জেগাত -1 × x - x1 ৰ জেগাত কি দিয়া আছে 2। চ' y - 4 = -x + 2, -x টো এইফালে আহিলে x + y, 2 টো এইফালে যদি লৈ আহোঁ -6 = 0। চ' এইটো হৈ যাব আমাৰ ইকুৱেশ্যনটো। এইটো আৰু এটা ফৰ্মেটত কৰিব পাৰা, কেনেকৈ কৰিব পাৰা, আমাক শ্লোপটো দি কি আছে -1 মানে -1/1।
সো মাইনাছ থাকিলে আমি কেনেকৈ উলিয়াওঁ ওপৰটো এক্সৰ কোএফিচিয়েণ্ট বুলি পঢ়িছিলোঁ আমি আগত পঢ়িছিলোঁ তো তলতো কি ৱাই কোএফিচিয়েণ্ট মানে ওপৰটোৰ লগত এক্স পূৰণ হ'ব আৰু তলটোৰ লগত ৱাই পূৰণ হ'ব আৰু যদি মাইনাছ থাকে দুইটাৰ মাজত প্লাছ এখন খাব মানে এক্স প্লাছ ৱাই মাইনাছ এটা দিবা তাৰপিছত ব্ৰেকেট আহিব y1 এক্সৰ জেগাত কি কৰিব 2 আৰু 4 2 প্লাছ 4 ইজ ইকুৱেল টু 0 চেম টু চেম ইয়াত পইণ্টটো বহুৱাই দিয়া 2 প্লাছ 4 2 4 দিয়া আছে চ' এই ইকুৱেশ্যনত কি হ'ব x প্লাছ ৱাই মাইনাছ 6 ইজ ইকুৱেল টু 0 এইটো সোনকালে হয় এইটো ফৰ্মটা সোনকালে হয় এইটো অলপ টাইম লাগি যায় চ' এইটো তোমালোকে যদি চাই লোৱা ইজিলি কৰিব পাৰিবা টাইম বাচিব তোমালোকৰ a line passing through the point of intersection of so next out of my question dia ase a line passing through the point of intersection of 2x plus y is equal to 5 and x plus 3y plus 8 is equal to 0 and parallel to the line 3x plus 4y is equal to 7 is so আমাক কৈছে যে a line passing through the point of intersection of মানে এই দুটা পয়েন্টৰ সলভ কৰি x y যোনটো পাবা তাৰ পয়েন্টৰ মাজেদি গৈছে ইন্টাৰসেকশন পয়েন্ট মানে এই দুটা ইকুৱেশ্যন সলভ কৰা ইয়াৰ পৰা x y পাবা আৰু সেইটো পয়েন্ট আছে সেইটো পয়েন্টৰ মাজেদি যাব মানে এন্ড প্যাৰালেল টু দা লাইন সো প্যাৰালেল মানে কি ইয়াৰ x ইন্টাৰসেপ্ট বা y ইন্টাৰসেপ্ট সেম হ'ব মানে স্লোপটো সেম হ'ব প্যাৰালেল লাইন আমি কি পাইছিলো m1 m2 আমি পাইছিলো মানে স্লোপ ইকুৱেল হয় সো ইয়াৰ পৰা আমি স্লোপটো উলিয়াই ল'ম মানে স্লোপ পাই যাম আৰু পয়েন্ট পাই যাম সো আমি ইকুৱেশ্যনটো পাই যাম তেতিয়া আমাৰ ইকুৱেশ্যন দুটা দিছে 2x plus y is equal to 5 and x plus 3y plus 8 is equal to 0 so এতিয়া কি কৰিম আমি ওপৰৰ পৰা y ৰ উলিয়াই ল'ম y is equal to 5 minus 2x so y জেগাত বহাই দিয়া x plus 3 5 প্ৰতিস্থাপন পদ্ধতিৰে কৰিছো সবে জানাই আৰু minus 6x plus 8 is equal to 0 minus x minus 5x plus 23 is equal to 0 মানে x হৈ যাব আমাৰ 23/5 so ইপালে যাব মাইনাস কাট খাই যাব 23/5 আৰু x ৰ জেগাত যদি বহুৱাই দিওঁ y মান কিমান পাই যাম 5 minus 2 into 23/5 so 5 y পাই যাম 25 minus 3 3 গুণ 9 3 গুণ 6 69/5 মানে আছে 9 minus 44/5 so itu হৈছে কো y মান so আমাক ইয়াৰ পৰা স্লোপটো উলিয়াই লোৱা সেইটো ইকুৱেশ্যন দিয়া আছে 3x plus 4 এইটো লাইনৰ প্যাৰালেল বুলি কৈছে so ইয়াৰ পৰা আমি কি স্লোপটো উলিয়াম স্লোপ কেনেকৈ উলিয়াম মাইনাছ x ৰ কোএফিচিয়েন্ট কি 3 ডিভাইডেড বাই y কোএফিচিয়েন্ট মানে কি 4 ইয়াৰ স্লোপটো কি দিয়া আছে -3/4 so এইটো ইকুৱেশ্যনত আমি আমাৰ দুটা পইণ্ট দিয়া আছে কি x 23/5 আৰু -44/5 মানে এডাল লাইন যোনটো এই দুটা পইণ্টৰ মাজেদি গৈছে আৰু স্লোপ ইমান সো স্লোপ যদি এইটো দিয়া থাকে আমি কেনেকৈ উলিয়াম ইকুৱেশ্যনটো মাইনাস দিয়া আছে মানে মাজত প্লাস আহিব সো এইটো x ৰ কোএফিচিয়েন্ট লগত x পূৰণ হ'ব তলৰ y 3x মাইনাস দিয়া আছে সো এই মাজত প্লাস আহিব +4y মাইনাস লিখিম ব্ৰেকেট দিম তাৰপিছত 3 into x ৰ জেগাত কি বহাম ইয়াত 23/5 plus 4 y জেগাত কি বহাম -44/5 so -44/5 হল so 3x plus 4y minus so itu যাব 3 3 গুণ 9 69/5 plus itu যাব minus আই যাব 7176/5 so এতিয়া যদি এটা সলভ কৰোঁ তো এই কোৱেশ্যনটো লৈ গৈছো so 3x plus 4y minus so এইটো কি হৈ যাব তলটো 5 টো এলসিএম ললো so এইটো হৈ যাব so এটা যদি মাইনাস কৰো 69 minus 176 is equal to 0 so 3x
প্লাস 4y মাইনাস, সো 9 7, সো 6 0 107, और ইয়াত माइनस प्लस যাব 107/5 इक्वल टू 0। तो ये याद थब पारा 107/5 इक्वल टू 0। तो ये हो যাব আমাৰ ইকুৱেশ্যনটো। এইটো পূৰণ কৰি দিব পাৰা, কথা নাই, ইয়াত থৈ দিব পাৰা। So next our topic to dia ase length of the perpendicular. Length of the perpendicular from x1 y1 on ax plus by plus c is equal to 0. মানে এটা লাইন পয়েন্টৰ পৰা ধৰি লওক x1 y1 এটা পয়েন্ট দিয়া আছে, ইয়াৰ পৰা ক্লিক কৰিব লাগে। इधर इक्वेशन दिया है ax plus by plus c equal to 0। এটা পয়েন্টৰ পৰা x1 y পয়েন্টৰ পৰা ইয়াৰ পৰা যোনটো লেংথ অফ দা পারপেন্ডিকুলার মানে এডালৰ ডিসটেন্সটো কেনেকৈ উলিয়ায় এটা ইকুৱেশ্যনলে সেইটো উলিয়াব আছে। সেইটো কেনেকৈ উলিয়ায় ধৰি লওক এইটো ডিসটেন্সটো লৈছো l। সো l ৰ ফৰ্মুলাটো কি হৈছে a ইনটু, সো ইয়াত কি কৰিবা x ও y জায়গাত এই পয়েন্টটো বহাই দিবা x1 y1। সো a x1 plus by1 plus c ডিভাইডেড বাই কি কৰিম ইয়াৰ কোএফিচিয়েন্ট দুটাৰ ৰুট ওভাৰ লৈ স্কয়াৰ কৰি দিম, মানে ৰুট ওভাৰ a স্কয়াৰ প্লাস b স্কয়াৰ মানে প্লাস হ'ব। সো এইটো হৈ যাব মড দিবা। সো এইটো হৈ যাব আমাৰ লেংথ অফ দা পারপেন্ডিকুলার ফর্মুলা। সেইটো মনত দিবা। নেক্সট হৈছে ডিসটেন্স বিটুইন টু প্যারালাল লাইনস। ডিসটেন্স বিটুইন টু প্যারালাল lines, distance between two parallel lines। So parallel lines এটা কি দিয়া আছে ধৰি লওক ax plus by plus c1 equal to 0, ax plus by plus c2 equal to 0। so মই কৈছিলো আগত যে যদি parallel line দিয়া থাকে কি হয় এটা সেম হয় a b ax plus by, so প্ৰথম দুটা পার্ট সেম থাকে parallel লাইনত। তো এটা মাজত ইকুৱেশ্যন যাব লাগে, লাইন দুটা ধৰি লওক এইটো এটা লাইন দিয়া আছে parallel, তো এইটো तो यार मतलब कि डिस्टेंस तो उलियाब लगे। सो ये डिस्टेंस सदा शॉर्टेस्ट डिस्टेंस उलिया माने परपेंडिकुलर। सो ये इक्वेशन दी धरि लो ये प्रथम इक्वेशन तो by plus c1 equal to 0 और तो धरि लो सेकंड इक्वेशन। सो यार फॉर्मूला तो की यार डिस्टेंस जो उलिया है केनेके उलियाम l equal to यार जो कांस्टेंट दिया থাকিব এটা মাইনাস কৰিম l1 - l2 ডিভাইডেড বাই কি কৰিম ৰুট লৈ কোএফিচিয়েন্ট কিটা স্কয়ার কৰি দিম, মানে ৰুট ওভাৰ a স্কয়ার প্লাস b স্কয়ার। সো ইয়াত মডটো সবতে হ'ব L1 minus L2 divided by L1 নহয় C1 minus C2 divided by root over a square plus b square। so এইটো হৈ যাব ইয়াৰ ফৰ্মুলা distance between two parallel lines আৰু এইটো হৈ যাব length of the perpendicular। so এটা কোৱেশ্চন কৰো মানে দিয়া আছে find the distance between two lines 2x minus 3y plus 5 is equal to 0 and 4x minus 6y plus 7 is equal to 0। so আমাক এটা লাইনৰ ডিসটেন্স উলিয়াবলৈ কৈছে। so এইটো যদি ভালকৈ চোৱা ইয়াৰ পৰা যদি তোমালোকে দুই এটা কমন লৈ লোৱা, so ইয়াত থাকিব 2x minus 3y plus 7/2, ইয়াৰ পৰা 2 নাছিলে, so ইয়াত 2 এটা ডিভাইড কৰি দিলোঁ, দুইটাৰ ভিতৰত সময় দিয়া 2 কাট খাই যাব 7 থাকি যাব। সো এই 2 কমন লৈ লোৱাৰ লগে লগে কি হ'ল 2x minus 3y 2x minus 3y দুইটা ইকুৱেশ্যন সেম হৈ গ'ল, মানে দুইটা প্যারালাল আছে। সো এই 2টো যদি ইফালে যায় তো -0 হৈ থাকিব। সো 7/2 is equal to, so এইটো হ'ব ইকুৱেশ্যন 1, এইটো হৈ যাব ইকুৱেশ্যন 1 আৰু এইটো হৈ যাব আমাৰ ইকুৱেশ্যন 2। এটা দুটা প্যারালাল লাইনৰ মাজত আমাৰ c1 c2 দিয়া আছে, এটা 5 আৰু এটা 7/2। সো মাইনাস কৰি দিয়া আৰু ইয়াত কিমান হৈ যাব ইয়াত c1 minus c2 5 minus 7/2 divided by root over x coefficient 2 square plus y coefficient t square। simple। so এইটো কিমান t square minus t square কেটাই কথা। so এইটো হৈ যাব 2 5 গুণ 10 minus 7/2 divided by 4 plus 9। so এইটো কিমান পাই যাম আমি 3/2 আৰু তলত আহি যাব root over 13। so এইটো কিমান হ'ব 3/2 root 13।
এইটো হৈ যাব আমাৰ ডিষ্টেন্সটো condition of concurrency so next formula to likha condition of concurrency মানে ধৰিলা তোমাৰ তিনডাল লাইন 1 2 তিনডাল লাইন যদি এটা পইণ্টৰ মাজেদি যায় সো এটো কেতিয়া পসিবল হ'ব ধৰিলা এটো ইকুৱেচন দিছে তোমালোকৰ a1x + b1y + c1 = 0 ধৰিলা এটো ইকুৱেচন আছে এটো ধৰিলা তিনটা ইকুৱেচন দিয়া আছে ধৰিলা a2x + b2y + c2 = 0 আৰু 3 নম্বৰ দিয়া আছে a3x + b3y + c3 = 0 যদি তিনটা ইকুৱেচন এটা পইণ্টৰ মাজেদি যায় তেতিয়া কন্ডিশনটো কি লিখিব পাৰিম আমি ইয়া কোএফিচিয়েন্ট গিটা ডিটারমিনেন্ট কৰি 0 কৰি দিয়া a1 b1 c1 a2 b2 c2 আৰু a3 b3 c3 এটো কি হ'ব = 0 এটো আছে ইয়াৰ ফৰ্মুলাটো তিনটা লাইন যদি কনকারেন্সি দেখা এটা কোশ্চেনত দি দিব যে if three lines are concurrency then find k find y ইয়াত কনস্ট্যান্ট দি দিব কোনবাৰ সো এটো ফৰ্মুলা লগাই দিবা কনস্ট্যান্ট গিটা লিখিবা a2 b2 c2 a3 b3 c3 = 0 কৰি দিবা উত্তৰ ওলাই যাব ডিটারমিনেন্ট কৰি দিলে হৈ যাব তাৰপিছত image of a point in the line ধৰিলা এটা দিয়া আছে image of a point in the line ধৰিলা এটা পইণ্ট দিয়া আছে x1 y1 সো ইয়াৰ পৰা কি দিছে image of a point টপিকটো লিখি লৈছো image of a point in the line so এটা হৈছে আমাৰ image of a point উলিয়াব লাগে so লাইনটো কি দিয়া আছে ধৰিলা ax + by + c = 0 এটা লাইন দিয়া আছে আৰু পইণ্ট দিয়া আছে x1 ধৰিলা p x1 y1 ইয়াৰ ইমেজটো উলিয়াব লাগে এটা লাইনত so লাইনডাল কি দিয়া আছে ax + by + c = 0 so ইমেজ মানে কি ইমেজ মানে আছে আয়নাখন মানে ধৰিলা তুমি এখন আয়না বুলি ধৰিছা এটা পইণ্ট আছে ওপৰত so নেক্সট পইণ্টটো আমি চাব পাব লাগিছিল কোডিয়া so মানে ইমান মানত সেম টু সেম ডিসটেন্সত অপোজিট সাইড মিরর ইমেজ এইবিলাক পাইছিল আগতে so এটো অপোজিট পইণ্ট মানে এইটো পইণ্টৰ ইমেজ পইণ্টটো কিমান হ'ব খুদিছে so এটো কেনেকৈ উলিয়ায় so প্ৰথমতে so এটোৰ সদায় পাৰপেন্ডিকুলাৰ থাকিব আৰু এটো কয় ফুট অফ দা পাৰপেন্ডিকুলাৰ এটো কি বুলি কয় ধৰিলা এটো পইণ্ট দিয়া আছে r এটো কয় ফুট অফ পাৰপেন্ডিকুলাৰ মানে পাৰপেন্ডিকুলাৰ আৰু ফুট মানে একেবাৰে তলৰ পইণ্টটো so এটো কেনেকৈ উলিয়াবা প্ৰথমতে সৰলি চোৱা তো এটো ইকুৱেচনৰ স্লোপটো কি এডাল লাইনৰ স্লোপ এডাল লাইন দিয়া আছে লাইন ইকুৱেচন so ইয়াৰ পৰা স্লোপটো উলিয়ালা স্লোপ কেনেকৈ উলিয়ায় -x ৰ কোএফিচিয়েন্ট মানে -a y কোএফিচিয়েন্ট ডিভাইডেড বাই b হল আৰু এডাল লাইন পাৰপেন্ডিকুলাৰ ধৰি লোৱা এডাল লাইনৰ স্লোপটো মই লৈ লৈছো m1 so ইয়াৰ স্লোপটো কেনেকৈ পাম আমি জানো দুডাল লাইন পাৰপেন্ডিকুলাৰ হলে ইয়াৰ পূৰণফল -1 হয় so m1 জেগাত কি আছে -a/b আমি লাগে m1 -1 কাট খাই গল so m1 কিমান পাই গলো b/a এইটো হৈ গল আমি ইকুৱেচনটো পাই গলো b/a so এডাল লাইন যোনটো স্লোপ b/a আৰু পইণ্টটো কি x1 y1 মাজেদি যায় so এডাল লাইনৰ ইকুৱেচনটো কি পাই যাম আমি যদি লিখা এডাল লাইনৰ ইকুৱেচনটো so এটো হৈ যাব y - পইণ্টটো আহিব y1 স্লোপ কি আছে b/a into x minus x1 so এইটো হৈ যাব আমাৰ এডাল লাইনৰ ইকুৱেচন so ইয়াত যদি ফুট অফ দা পাৰপেন্ডিকুলাৰ ধৰি লোৱা 0,3 এনেকুৱা পইণ্ট দিয়া থাকিলে তাত বহুৱাই দিয়াৰ লগে লগে so এইটো পইণ্ট পিছত পাই যাবা so এইটো ইকুৱেচনটো উলিওৱা ফৰ্মুলাটো এইটো so ইয়াৰ পৰা অলপ কৰি পেলাই যদি আমাৰ কোৱেচনত যি উলিয়াবলৈ দিয়ে আমি এইটো ইকুৱেচন পাই থোৱা আছে so পইণ্ট বহুৱাই মেলি আমি এইটো পইণ্ট উলিয়াই দিব পাৰিম পিছত so straight line or eta yalage asile points so straight line or yalage asile aru next etu video to so next video ami ekoi straight line aru point koilo so next video ami koim circle parabola aru eita video game so
আৰু লাষ্টত আমি কি কৰিম CW একেলগতে গোটেইকেইটাৰ PIQs কৰিম চ' PIQs মই যেতিয়া চাইছিলোঁ তেতিয়া পাইছিলোঁ যে তোমালোকৰ প্ৰতি বছৰে 2020 2021 আৰু 2022 প্ৰতি বছৰে ইয়াৰ পৰা 16 to 20 মাৰ্কছ কনফাৰ্ম আহি আছে আৰু এই বছৰ আহিব কোৰ্ডিনেট জ্যামিতিৰ পৰা আৰু নেক্সট ভিডিঅ'ত লগ পাম চ' যদি বুজি পালা কমেণ্ট কৰি দিবা আৰু আকৌ এনচাৰটো কমেণ্ট বক্সত কৰি দিবা চ' থেংক ইউ